হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই সকলোৰে প্ৰিয় জোন পিঠা, অসমীয়া প্ৰিয় পিঠা এটা নতুন সোৱাদেৰে লৈ আহিছোঁ। যিহেতু সকলো জোন পিঠা মিঠাকৈ খাই পাইছে, কিন্তু মই আজি মিঠাকৈ নহয়, অলপ বেলেগ ধৰণৰ বেলেগ সোৱাদেৰে বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এই পিঠাবিধ একেবাৰে নতুন হয়। এই পিঠাবিধ মই ইউটিউবত চাৰ্চ কৰি চাইছিলোঁ, কিন্তু মই নাপালোঁ কোনোবাই বনাইছে নেকি, কিন্তু মই চাৰ্চ কৰি নাপালোঁ। সেয়ে কৈছোঁ পিঠাবিধ একেবাৰে নতুন ধৰণৰ হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। পিঠাবিধ বনাবলৈ মই লৈ ল'লোঁ 2 বাটি ময়দা। আপোনালোকে যোনে যিমান বেছি বনাব বিচাৰে তেনেকুৱাকৈ লৈ ল'ব। আৰু এই জোন পিঠানো কেনেকৈ মচমচীয়াকৈ বনাব পাৰি তাৰো টিপছ মই ক'ম এই ভিডিঅ'ত। দি দিলোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া মই এড কৰি দিছোঁ 1 চামুচ ঘি। ঘিখিনি মই গলাই লৈছিলোঁ আৰু এইখিনি দি মই এতিয়া ভালদৰে হাতেৰে মোহাৰি সানি ল'ম। ঘি কম হৈছে যেন লাগিছে, মই আকৌ এড কৰি দিছোঁ আৰু 1 চামুচ এড কৰি দিলোঁ। ঘিৰ সলনি ৰিফাইন তেল দিলেও হ'ব। এতিয়া ময়দাখিনি ভালদৰে মোহাৰি সানি লৈছোঁ তেল আৰু নিমখেৰে। পিঠাখিনি মচমচীয়া হ'বলৈ হ'লে তেল বা ঘি দিবই লাগিব, এইটো স্কিপ কৰিলে নহ'ব, তেল দিবই লাগিব। আৰু নিমখেৰে মই ভালদৰে সানি লৈছোঁ, মিক্স কৰি লৈছোঁ। ভালদৰে মোহাৰি যেতিয়া ময়দাখিনি হাতৰ মুঠিত লৈ মুঠি কৰিলে বান্ধ খাই যাব, তেতিয়া গম পাব যে ময়দাখিনি আমাৰ সানি হৈ গৈছে। এয়া চাওক, মই কৰি দেখাইছোঁ। যদি কেনেবাকৈ বান্ধ নাখায়, আকৌ তাত অলপ তেল এড কৰিব লাগিব, নাইবা ঘি এড কৰি ভালদৰে মুঠি মাৰি চাব লাগিব হৈছেনে নাই। এই তেলেৰে ভালদৰে সানিলেহে কিন্তু মচমচীয়া হ'ব। ময়দাখিনি আমাৰ সানি হৈ গ'ল। এতিয়া মই ময়দাখিনি মঠিবৰ বাবে কুহুমীয়া পানী লৈ লৈছোঁ আৰু ইয়াত মই অলপ কুহুমীয়া পানী এড কৰি দিলোঁ। এতিয়া হাতেৰে ভালদৰে সানি লৈছোঁ। পানী বৰ বেছি দিলে নহ'ব, যিহেতু আমি ময়দাৰ মঠাখিনি টানকৈ কৰিব লাগিব। ৰুটি যিদৰে কোমলকৈ কৰোঁ তেনেকৈ কৰিলে নহ'ব, এইখিনি অলপ টান কৰিব লাগিব। যিহেতু পিঠাখিনি ক্ৰিস্পি হ'ব লাগিব, সেয়ে আমি এইখিনি টানকৈ মঠিব লাগিব। সেয়ে মই অলপ পানী দি এইখিনি এটা ধুনীয়া ডো বনাই লৈছোঁ। এনেকুৱাকৈ সানি মই এয়া এটা পাৰফেক্ট ধুনীয়া ডো বনাই ল'লোঁ। ডোটো কোমলো হোৱা নাই, টানো হোৱা নাই। এয়া চাওক, ৰুটি যদিৰে কোমল হয় তেনেকুৱাকৈ হোৱা নাই, অলপ টান, ৰুটিতকৈ অলপ টানকৈ মই মঠি ল'লোঁ। এতিয়া মই 15 মিনিটৰ বাবে ঢাকি থৈ দিছোঁ। আৰু এই সময়ছোৱাত আমি ইয়াৰ পুৰখিনি ৰেডি কৰি ল'ম। আৰু পুৰখিনি বনাবলৈ মই এবাটি ৰুকি থোৱা নাৰিকল লৈ ল'লোঁ এটা হেণ্ড চপাৰ। আৰু ইয়াতে মই এড কৰি দিম 2টা পিঁয়াজ মই কাটি লৈছিলোঁ টুকুৰাকৈ এড কৰি দিলোঁ। আৰু ধনিয়া পাতো অলপ এড কৰি দিলোঁ। জলকীয়া দি দিলোঁ 5-6টামান। এতিয়া মই ঢাকন মাৰি দিছোঁ, ভালদৰে চপ কৰি লৈছোঁ। চপাৰত লৈছোঁ যাতে এইখিনি ধুনীয়াকৈ সৰুকৈ কাট খাই যায়। গোটেইখিনি মোৰ হৈ গ'ল। এতিয়া লৈ ল'লোঁ এবাটি নাৰিকল। আৰু নাৰিকলখিনিতে চপ কৰি লোৱা পিঁয়াজ, ধনিয়া আৰু জলকীয়াখিনি এড কৰি দিলোঁ। এতিয়া মছলাখিনি মই এড কৰি দিম। ইয়াত দি দিলোঁ মই এতিয়া নিমখ সোৱাদ অনুসৰি দি দিলোঁ এচিকুট জিৰা, এচিকুট জলকীয়া গুড়ি, এচিকুট হালধি গুড়ি আৰু দি দিলোঁ আধা চামুচ গৰম মছলা। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। নাৰিকলখিনি মই অলপ ডাঙৰকৈ ৰুকি লৈছোঁ, যিহেতু ভিতৰত দিম, পুৰ হিচাপে দিম। আপোনালোকে ইচ্ছা কৰিলে সৰুকৈও কৰি ল'ব পাৰে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এইফালে আমাৰ আটাখিনিৰ 15 মিনিট হৈ গ'ল। আটাখিনি এবাৰ হাতেৰে ভালদৰে মঠি লৈছোঁ। আটাখিনি মই সৰুকৈ ছিঙি ল'লোঁ। আগতীয়াকৈ গোটেইখিনি ছিঙি লৈছোঁ যাতে চাইজবোৰ গোটেইকেইটাৰ একে সমান হয়, সেয়ে মই আগতীয়াকৈ ছিঙি ল'লোঁ। আৰু এইদৰে গোটেইখিনি বইল বনাই ল'ব লাগিব। যিদৰে লুচিৰ বাবে বল তৈয়াৰ কৰা হয় ঠিক তেনেদৰে। আৰু এতিয়া মই এটাকৈ বেলি লৈছোঁ। বেলিবলৈ মই অলপ ময়দা লৈ লৈছোঁ, বেলিবলৈ সুবিধা হয়, সেয়ে অলপ ময়দা দি মই এইখিনি বেলি লৈছোঁ। কেইটামান বেলি মই পিঠাখিনি বনাই দেখুৱাম। গোটেইখিনি এটাকৈ মই ধুনীয়াকৈ বেলি লৈছোঁ। বেলোতে বেকা বেকি হ'লে একো কথা নাই, যিদৰে ৰুটি বেলা হয় ঠিক তেনেকুৱাকৈ বেলিব লাগে, ৰুটি বা পুৰি।
ৰুটিখিনি বৰ বেছি পাতলো হ'ব নালাগিব আৰু বৰ বেছি ডাঠো হ'ব নালাগিব। পাতল হ'লে পুৰখিনি দিলে কিন্তু ফাটি যাব, সেয়ে বেছি ডাঠো নকৰিব আৰু বেছি পাতলো নকৰিব। এতিয়া পিঠাখিনি বনাবলৈ মই লৈ ল'লোঁ এটা পিঠা ফ্ৰেম আৰু ইয়াৰ ওপৰতে দি দিলোঁ এখন ৰুটি। ৰুটিখন দি মই পুৰখিনি এটা ছাইডত দি দিছোঁ। এয়া দি মই হাতেৰে অকণমান ঠিক কৰি ল'লোঁ আৰু এতিয়া মই এয়া ৰুটিটো দুজাপ কৰি ফ্ৰেমটোৰে হেঁচা মাৰি দিছোঁ। হেঁচা ভালদৰে মাৰিব লাগিব যাতে ফাঁক হৈ নাথাকে। বহুতে জইন লগোৱা জেগাডোখৰত অলপ পানী দি আঠাৰ দৰে ইউজ কৰে। মই কিন্তু পানী নাই দিয়া, মই ডাইৰেক্টলি এনেকুৱাকৈ হেঁচা মাৰি দিছোঁ আৰু ধুনীয়াকৈ লাগ খাই যায়। হেঁচাত জোৰকৈ মাৰিব লাগে, নহ'লে ভাজোতে খোল খাই যাব আৰু খোল খাই গ'লে পুৰখিনি ওলাই যাব। মই আৰু এটা কৰি দেখুৱাইছোঁ। ঠিক আগৰ দৰে ফ্ৰেমখনৰ ওপৰত মই ৰুটিখন দি ল'লোঁ আৰু এটা ছাইডে পুৰখিনি দি মই হাতেৰে অলপ মিলাই দিছোঁ আৰু এতিয়া আনটো ছাইড ৰুটিৰ জাপ দি মই ফ্ৰেমটো ধুনীয়াকৈ হেঁচা মাৰি দিছোঁ। এয়া ভালদৰে হেঁচা মাৰিছোঁ আৰু এতিয়া বাচি যোৱা অংশডোখৰ মই ছিঙি পেলাইছোঁ। এয়া চাওক কি ধুনীয়া হৈ গ'ল। এনেকুৱাকৈ মই গোটেই পিঠাখিনি বনাই ল'ম। এয়া মই আৰু এটা কৰি দেখুৱাইছোঁ। পুৰখিনি ৰুটিখনৰ ওপৰত দি মই এয়া জাপ দি দিছোঁ আৰু জাপ দিয়ে ফ্ৰেমেৰে হেঁচা মাৰি ভালদৰে চেপি হেঁচা মাৰি এয়া বাকী থকা অংশডোখৰ মই ছিঙি পেলাই এয়া চব ৰেডি হৈ গ'ল পপটো। পপখিনি বনাই হৈ গ'ল মোৰ। এতিয়া গেছত এটা কেৰাহী পাতি দিলোঁ আৰু দি দিলোঁ তেল। তেলখিনি দি মই পপখিনি এটা এটাকৈ দি দিছোঁ। ইয়াত মই 5টা পিঠা দিছোঁ। পিঠাখিনি দি মই কিছু সময়ৰ বাবে থাকিবলৈ দিছোঁ। এটা ছাইড ৰঙা হৈ গৈছে, লুটিয়াই দিলোঁ। আনটো ছাইডো ৰঙা হৈ গৈছে। এই পিঠাটো যদি আপোনালোকে ট্ৰাই কৰা নাই, এবাৰ হ'লেও ট্ৰাই কৰিব। খাবলৈ বহুত বেছি ভাল লাগে। যিহেতু মিঠা পিঠাটো আমি খায়ে থাকোঁ, মিঠা পপ, জোন পিঠা। কিন্তু এনেকুৱাকৈ জলকীয়া, ধনিয়া পাত, পিঁয়াজেৰে বনাই খাইছেনে নাই গম নাপাওঁ। যদি নাই খোৱা এবাৰ হ'লেও ট্ৰাই কৰিব, খাই বহুত বেছি ভাল লাগে। পিঠাখিনি হৈ গ'ল, মই উলিয়াই ল'লোঁ। এতিয়া বাকী থাকি যোৱা পিঠাখিনিও মই ঠিক আগৰ দৰে দি ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু গেছৰ ফ্লেমটো মই একেবাৰে কম কৰি দিছোঁ। হাই ফ্লেমত দিলে পিঠাখিনি জ্বলি যাব আৰু ভিতৰলৈকে নিসিজিব। সেয়ে ল' ফ্লেমত এইখিনি পিঠাখিনি ভাজি ল'ব লাগিব। অকণমান ৰঙচুৱা ভাৱ আহিলেই এইখিনি উলিয়াই ল'ব লাগিব। আৰু পিঠাখিনি ক্ৰিস্পি হৈছে। যিহেতু মই পিঠাখিনি সানোতে তেলেৰে সানিছোঁ আৰু মঠাখিনি মই অকণমান টানকৈ মঠিছিলোঁ, আটাখিনি ক্ৰিস্পি হৈছে। ভাজি হৈ গ'ল, এতিয়া মই উলিয়াই লৈছোঁ। দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া হৈছে। যেনেকৈ দেখিবলৈ ধুনীয়া, খাবলৈও তেনেকৈ টেষ্টি হয়। আৰু এটা মই ভাঙি দেখুৱাইছোঁ, চাওক ইয়াৰ লুকটো দেখিবলৈ কিমান ধুনীয়া হৈছে। কিয় ভিতৰলৈকে সিজি গৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।